আজি ভাৰতবৰ্ষৰ নিচিনা দেশত মুছলমানসকল যি শান্তিত থাকিব পাৰিছে এইটো আল্লাহৰ এটা নিয়ামত। আমাৰ বুজুৰ্গসকলৰ কুৰবানী ত্যাগ। ভাৰতৰ নিচিনা দেশত আজি মুছলমানসকল যিমান শান্তিত আছে, যিমান উন্নতি কৰি আছে, অন্যান্য দেশত আপুনি দেখা নাপাব। তে এই দেশৰ কাৰণে আমাৰ কিছু কৰণীয় আছে। এই দেশৰ সংবিধানে আমাক স্বাধীনতা দিছে। এই দেশৰ সংবিধানে আমাক ধৰ্ম নিৰপেক্ষতা আৰু গণতান্ত্ৰিকভাৱে জীয়াই থাকিবৰ কাৰণে অধিকাৰ দিছে, সম্পূৰ্ণ অধিকাৰ দিছে। অন্য এগৰাকী নাগৰিকৰ যেনেকুৱা সমান অধিকাৰ আমাকো দিছে, মুছলমানসকলকো এই দেশৰ সংবিধানে দিছে। ইমানখিনি আমাৰ এই দেশে দিছে, কিন্তু তেতিয়া এই অৱস্থাত এই দেশখনৰ কাৰণেও আমি কিবা কৰণীয় আমাৰ আছে। কি আছে কৰণীয়? আমি অন্য একো কৰিব নালাগে। এই দেশৰ মুছলমান যদি প্ৰকৃত মুছলমান হৈ যায়, তাতকৈ দেশৰ কাৰণে ভাল সেৱা আৰু একো হ'ব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও অপৰাধ কৰিব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও ড্ৰাগছ খাব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও মদ খাব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও মিছা কথা ক'ব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও আনক ধোকা দিব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও অন্য ধৰ্মৰ লোকক বেয়া ব্যৱহাৰ কৰিব নোৱাৰে, অন্য ধৰ্মৰ লোকক ঘিণ কৰিব নোৱাৰে, অন্য ধৰ্মৰ লোকক গালি গালাজ কৰিব নোৱাৰে, অন্য ধৰ্মৰ লোকৰ প্ৰতি বেয়া ভাৱ পোষণ কৰিব নোৱাৰে। আজি এই দেশৰ মুছলমান, ভাৰতৰ মুছলমান যদি প্ৰকৃত মুছলমান হৈ যায়, তাতকৈ এই দেশৰ সেৱা আৰু বেলেগ হ'বই নোৱাৰে। সকলোখিনি কথা ইছলামত আছে। সমাজ সেৱাৰ কথা ইছলামত আছে, দেশ সেৱাৰ কথা ইছলামত আছে। এজন ভাল মুছলমান যদি হৈ যায়, তাতকৈ ভাল দেশৰ নাগৰিক আৰু দেশৰ কাৰণে সেৱা হ'বই নোৱাৰে। ইছলামত কৈছে তুমি এজনে আনজনৰ লগত ভাল ব্যৱহাৰ কৰিবা, তুমি কাৰোৰ প্ৰতি হিংসা নকৰিবা, কাৰোৰ প্ৰতি বিদ্বেষ নকৰিবা, কাৰোৰ প্ৰতি শত্ৰুতা নকৰিবা। লা তাহাসাদু ওয়ালা তাবাগাজু ওয়ালা তাদাবাৰু ওয়াকুনু ইবাদাল্লাহি ইখৱানা। ইছলামে কৈছে তোমালোকে কাৰোৰ প্ৰতি হিংসা নকৰিবা, তোমালোকে কাৰোৰ প্ৰতি বিদ্বেষ নকৰিবা, কাৰোৰ প্ৰতি তোমালোকে শত্ৰুতা নকৰিবা। ওয়ালা তাদাবাৰু, আৰু কাৰোৰ প্ৰতি তোমালোকে পিঠি দি নিদিবা। কাৰোবাৰ বেমাৰ হ'লে খবৰ ল'বা, কাৰোবাৰ অসুবিধা হ'লে বিপদত পৰিলে তাক সহায় কৰিবলৈ দৌৰি যাবা। সমাজ সেৱা কৰিবা, আনৰ সেৱা কৰিবা, নিজতকৈ আনক প্ৰাধান্য দিবা, নিজতকৈ আনক প্ৰাধান্য দিবা। নিজকে নিজে খাওঁ হৈ নাথাকিবা। ইছলামে এইটো সম্পূৰ্ণভাৱে গতি গুৰুত্ব সহকাৰে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে বৰ্ণনা কৰি কৈছে, লা তাহাসাদু ওয়ালা তাবাগাজু ওয়াকুনু ইবাদাল্লাহি ইখৱানা। আৰু তোমালোকে প্ৰত্যেকেই লাগিলে যিকোনো ধৰ্মৰে মানুহ নহওক কিয়, প্ৰত্যেকে তোমালোকে ভাই হৈ যোৱা। তোমালোক সকলোৱে এজনে আনজনৰ পৰস্পৰ ভাই হৈ যোৱা। ভাতৃত্ববোধৰ এনাজৰীৰে তোমালোকে বান্ধ খাই যোৱা আৰু মিলিজুলি বসবাস কৰা। যদি মুছলমানে এই হাদিছটোৰ ওপৰত আমল কৰে, তাতকৈ বেলেগ দেশৰ সেৱা আৰু হ'ব নোৱাৰে। এই দেশখন বহুত আগবাঢ়ি যাব, বিশ্বৰ শ্ৰেষ্ঠ এখন দেশ হিচাপে বিশ্বত প্ৰতিষ্ঠিত হ'ব, যদি মুছলমানসকলে, অন্যসকলেতো কৰিয়ে আছে, মুছলমানসকলে এটাই কাম কৰক যে সেই মুছলমানসকলে প্ৰকৃত মুছলমান হিচাপে প্ৰতিষ্ঠিত হওক, প্ৰকৃত মুছলমান হৈ যাওক আৰু একো কৰিবলগীয়া নাথাকে।